নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ বস্তু দেখুৱাব খুজিছোঁ। বিৰাট সুস্বাদু খাদ্য আৰু খুব কেলৰি, কেলছিয়াম আৰু ভিটামিনযুক্ত বস্তু হৈছে কেঁকুৰা। এই অসমৰ কেঁকুৰা, থলুৱা কেঁকুৰা আজি মই পথাৰত বিচাৰি পালোঁ। মোৰ বৰ প্ৰিয়, অসমৰ বিভিন্ন ব্যক্তিৰ প্ৰিয়। কিন্তু ইয়াত আচলতে বহুত কেঁকুৰা সন্দৰ্ভত আমি কিছুমান কথা জনা দৰকাৰ, আমি হয়তো বহুতে নাজানো। সেই কথাখিনি আচলতে মই শ্বেয়াৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কেঁকুৰা দেশৰ ৰপ্তানি কৰা মেইন সম্পদ। মিছা মাছৰ পিছতে দ্বিতীয় স্থান লাভ কৰিছে। আপুনি জানি আচৰিত হ'ব, কেঁকুৰা ৰপ্তানিৰ পৰা প্ৰতি বছৰে বৃহৎ পৰিমাণৰ বৈদেশিক মুদ্ৰাৰ উপাৰ্জন হয়। দেশত পোৱা মুঠ 15টা প্ৰজাতিৰ কেঁকুৰাৰ ভিতৰত 4 প্ৰজাতিৰ মিঠা পানীৰ কেঁকুৰা আৰু 11বিধ সামুদ্ৰিক কেঁকুৰা। পৃথিৱীৰ বহু দেশত সুস্বাস্থ্য, সুস্বাদু খাদ্য হিচাপে কেঁকুৰাক গ্ৰহণ কৰি আহিছে। চাহিদা বৃদ্ধি হৈছে। চীন, টাইৱান, থাইলেণ্ড, হংকং, ভিয়েটনাম, কোৰিয়া, ছিংগাপুৰ আদিৰ জনপ্ৰিয় খাদ্য হৈছে কেঁকুৰা। এই কেঁকুৰাক আমি আচলতে বহুতে ইগন'ৰ কৰোঁ বা ইয়াক বেয়া পাওঁ বা ঘিণ কৰোঁ, কিন্তু ইয়াক যথেষ্ট স্বাস্থ্যৰ উপকাৰিতা আছে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে, যাৰ কাৰণে ভাৰতবৰ্ষৰ বাহিৰৰ এই দেশসমূহৰ আটাইতকৈ প্ৰিয় খাদ্য হিচাপে চিহ্নিত হৈ আহিছে কেঁকুৰা। এছিয়া দেশবোৰক ইয়াক খেতি হিচাপে ল'বলৈ বাধ্য হৈছে। ইয়াক কেনেধৰণে প্ৰচাৰ আৰু ক্ষিপ্ৰতাৰে ইয়াক বৃদ্ধি কৰিব পাৰি, তাৰ কাৰণে কেঁকুৰা উৎপাদনৰ কাৰণে বিভিন্ন কাৰ্যপন্থা অৱলম্বন কৰা দেখা গৈছে। আৰু সেই দেশসমূহৰ বহুত লোক আৰ্থিকভাৱে স্বাৱলম্বিতা হ'বলৈ সক্ষম হৈছে এই কেঁকুৰা বিক্ৰীৰ জৰিয়তে। ভাৰতবৰ্ষৰ পৰাও ইয়াক ৰপ্তানি কৰিব পৰা যায়, কাৰণ ইয়াত যদি আমি যথেষ্ট পৰিমাণৰ কেঁকুৰা উৎপাদনৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰে, আমি নিশ্চিতভাৱে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ নিশ্চিত থল আছে। আপুনি জানি আচৰিত হ'ব, বিগত বৰ্ষ দুটাত চীন, টাইৱান, হংকং, ছিংগাপুৰ, মালয়েছিয়া আৰু থাইলেণ্ডত প্ৰায় 2000 মেট্ৰিক টন কেঁকুৰা উৎপাদন হৈছে। যি কেঁকুৰা ৰপ্তানিৰ জৰিয়তে 100 কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছে সেই দেশসমূহে। এই সামগ্ৰিক কথা বতৰাৰ পৰা আমি এটা কথা গ্ৰহণ কৰিব পাৰোঁ যে অসম তথা ভাৰতবৰ্ষতো আমি কেঁকুৰা উৎপাদনৰ যদি ব্যৱস্থা চৰকাৰ কৰ্তৃপক্ষই লয় আৰু সেই কেঁকুৰাসমূহ যদি আমি ৰপ্তানি কৰিব পাৰোঁ, তেনেহ'লে আমি তাৰ পৰা যথেষ্ট অৰ্থনৈতিকভাৱে লাভৱান হ'ম।